চীনৰ ইয়াৰলুং চাংপোৰ পৰা অৰুণাচললৈকে বৃহৎ নদীবান্ধৰ দীঘলীয়া শাৰী। অৰুণাচলত আৰু 3টা বৃহৎ নদীবান্ধৰ বাবে পৰিৱেশ সংক্ৰান্তীয় অনুমোদন। নদীবান্ধৰ বিৰোধিতাৰে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত গোচৰ। উজনি অসমৰ জনসাধাৰণৰ মূৰৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে। আশীৰ্বাদৰ পৰিৱৰ্তে ক্ৰমাৎ অভিশাপ হৈ উঠিছে এই বৃহৎ নদীবান্ধসমূহ। চীনৰ ইয়াৰলুং চাংপোৰ পৰা অৰুণাচলৰ লোৱাৰ দিবাং উপত্যকা বহুমুখী জলবিদ্যুৎ প্ৰকল্পলৈকে মুঠ 135টা নদীবান্ধৰ বোজা ল'ব লাগিব উজনি অসমৰ জনসাধাৰণে, যিটো অত্যন্ত সংবেদনশীল আৰু গভীৰ শংকাৰ বিষয়। ইতিমধ্যে আৰু 3টা বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে সংশ্লিষ্ট নিৰ্মাণ প্ৰতিষ্ঠানে লাভ কৰিছে পৰিৱেশ সংক্ৰান্তীয় অনুমোদন। এই অনুমোদনৰ পিছতেই এতিয়া 2250 মেগাৱাট শক্তি উৎপাদনক্ষম কালাইটো জলবিদ্যুৎ প্ৰকল্প, 3097 মেগাৱাট শক্তি উৎপাদনক্ষম ইটালিন জলবিদ্যুৎ প্ৰকল্প আৰু 2020 মেগাৱাট শক্তি উৎপাদনক্ষম অজো জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ তৎপৰ হৈছে সংশ্লিষ্ট নিৰ্মাণ প্ৰতিষ্ঠানসমূহ। আপাৰ চিয়াং, লোৱাৰ চিয়াং আৰু মিডল চিয়াঙতো 3টা বৃহৎ নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ। ভাবিবলৈ ভয় লাগে যে অসমখন আৰু কিছু বছৰ পিছত এটা ডাঙৰ এটা ডেমলে পৰিণত হ'ব। আপোনালোকে চাব যে গোটেই অৰুণাচল প্ৰদেশত 135টা নদীবান্ধ, সৰু বৰ নদীবান্ধ তেওঁলোকে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে আৰু সৰ্বমুঠ 60,000 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাইছে কেন্দ্ৰীয় চৰকাৰে। এই ডেমবিলাক যদি হ'বলৈ হয় তেনেহ'লে অসমখনত আমি সদায় অৰুণাচলৰ ওপৰত নিৰ্ভৰ কৰি থাকিবলৈ যে আমি আমাৰ ঘৰৰ কাপোৰ কানি সদায় আমি বান্ধি ৰাখিব লাগিব, যাতে কেতিয়া পানী এৰি দিব, কেতিয়া আমি ঘৰ এৰি যাব লাগিব তাৰ কোনো ঠিকনা নোহোৱা অৱস্থা হ'ব। এই প্ৰকল্পটো চাওকচোন, ডিষ্টেঞ্চটো কিমান দূৰ, একেবাৰে ওচৰ ডিষ্টেঞ্চত তেওঁলোকে এই ইমান ডাঙৰ ডাঙৰ প্ৰকল্পবিলাক বনাইছে। তো আমাৰ কাৰণে এটা ভাল কথা যে আজি আমি NGTত যেতিয়া এপ্লাই কৰিছিলোঁ, আমাৰ এপ্লাই কৰোঁতে কিছু আমাৰ পলম হৈছিল। তো পলম হোৱাৰ পিছত আমি এখন ডিলে পিটিশ্যন আমি ফাইল কৰিবলগীয়া হৈছিলে। তো মহামান্য আদালতে এতিয়া ডিলে পিটিশ্যনখন গ্ৰাণ্ট কৰিছে যোৱা 12 আগষ্ট তাৰিখৰ দিনাখন, আৰু অহা 13 ছেপ্টেম্বৰৰ পৰা এইটো নিয়মীয়া শুনানি আৰম্ভ হ'ব। আৰু আমি আশা কৰিম, আমি NGTক আমি অনুৰোধ জনাম, আমি আশা কৰিম যে এই ধৰণৰ যিবিলাক নদীবান্ধ কেৱল এটা নদীবান্ধ হিচাপে তেওঁলোকে যাতে নাচায়, সমগ্ৰ গোটেই আমাৰ অৰুণাচল প্ৰদেশত যি ধৰণে ইমানকেইটা 135টা নদীবান্ধ যে বনাব লৈছে, তাৰ যিটো কিউমুলেটিভ যিটো ইম্পেক্ট হ'ব, তাৰ যিটো কিউমুলেটিভ ইম্পেক্ট অসমত পৰিব, এই কথাটো তেওঁলোকক বিবেচনা কৰি চাবলৈ কাৰণে আমি অনুৰোধ জনাইছোঁ। বৃহৎ নদীবান্ধ নিৰ্মাণৰ জৰিয়তে উজনি অসমলৈ এনেদৰে গভীৰ ভয় শংকা নমাই অনাৰ পিছত এতিয়া তৎপৰ হৈ পৰিছে জাতীয় দল সংগঠন। এনে বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ কাষ চাপিছে ৰাজ্য দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক লক্ষ্যজ্যোতি গগৈ। তেখেতৰ পৰা ইতিমধ্যে সেউজ প্ৰাধিকৰণে ডিলে পিটিশ্যন গ্ৰহণ কৰি আৰম্ভ কৰিছে শুনানি প্ৰক্ৰিয়া। উল্লেখযোগ্য যে চীন অৰুণাচলত স্থাপন হ'বলগীয়া বৃহৎ বৃহৎ নদীবান্ধসমূহে অসমৰ আয়ুসৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰ নদীৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব বুলি শংকা প্ৰকাশ কৰিছে ৰাজ্য দলৰ নেতাগৰাকীয়ে। উদ্বেগজনক বিষয়টো হৈছে যে অৰুণাচলৰ আপাৰ চিয়াঙত 11,000 মেগাৱাট শক্তি উৎপাদনক্ষম জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে। এয়া উজনি অসমৰ জনসাধাৰণৰ বাবে হৈ পৰিছে আন এক অশনি সংকেত। 2880 মেগাৱাটৰ দিবাং জলবিদ্যুৎ প্ৰকল্প ইতিমধ্যে কাম আৰম্ভ কৰিলে, ইতিমধ্যে ডাঙৰ ডাঙৰ টানেল হৈ আছে আৰু কিছু বছৰ পিছতে তাতে টাৰ্বাইন ঘূৰিবলৈ আৰম্ভ হ'ব। গতিকে সেইটো আমি ৰাখিব নোৱাৰিলোঁ, আমি আইনী প্ৰক্ৰিয়াৰে সেইটো ৰাখিব নোৱাৰিলোঁ। এতিয়া ইয়াৰ পিছত তেওঁলোকে ইটালিন জলবিদ্যুৎ প্ৰকল্প 3097 মেগাৱাটৰ, যিটো ইতিমধ্যে তেওঁলোকে এনভাইৰমেণ্টেল ক্লিয়াৰেঞ্চ পাইছে, যিটোত কাম কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছে। গতিকে এই দিবাং জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা অলপ ওপৰত এই জলবিদ্যুৎ প্ৰকল্পটো তেওঁলোকে কৰিব লৈছে। তাৰপিছত এটা নতুনকৈ আজি কেইদিনমানৰ আগত যোৱা জুন মাহত এটা নতুনকৈ ফৰেষ্ট ক্লিয়াৰেঞ্চ লাভ কৰিছে কালাই 2550 মেগাৱাটৰ কালাই জলবিদ্যুৎ প্ৰকল্প। এইটো কাৰণে ইতিমধ্যে তেওঁলোকে ফৰেষ্ট ক্লিয়াৰেঞ্চ লাভ কৰিছে, এনভাইৰমেণ্টেল ক্লিয়াৰেঞ্চ লাভ কৰিছে। ডেমৱে প্ৰকল্প, যিটো আমাৰ এই পৰশুৰাম কুণ্ডৰ পৰা অলপ আগত গৈ আছেগৈ, 3000 মেগাৱাট, এইটো এটা তেওঁলোকে কৰিব লৈছে। তাৰপিছত আপাৰ চিয়াং, যিটো এটা আটাইতকৈ ভয়ংকৰ 11,000 মেগাৱাটৰ এটা নদীবান্ধ, 11,000 মেগাৱাট, এটা সৰু নহয় দেই, 11,000 মেগাৱাটৰ এটা নদীবান্ধ তেওঁলোকে আপাৰ চিয়াং যিটো বুলি
তেওঁলোকে নামাকৰণ কৰি চিয়াং নদীত তেওঁলোকে বনাব লৈছে। তাৰপিছত এটা চিয়াং মিডুল বুলি এটা তেওঁলোকে বনাব লৈছে ২৭০০ মেগাৱাট। উল্লেখযোগ্য যে অসমৰ জনমতক উপেক্ষা কৰি নদী বান্ধ নিৰ্মাণ প্ৰতিষ্ঠানসমূহে কেনেদৰে পৰিৱেশ সংক্ৰান্তীয় অনুমোদন লাভ কৰিছে সেয়াও সম্প্ৰতি চৰ্চাৰ বিষয়। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল খনিকৰ আৰু প্ৰশান্ত সাহাৰ সহযোগত তিনিচুকীয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।